নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে 9 অক্টোবৰ 2024 অসমীয়া 23 আহিন বুধবাৰ। আজি সূৰ্যোদয়ৰ সময় পুৱা 5:07 আৰু সূৰ্যাস্তৰ সময় 4:48। আজি হৈছে ষষ্ঠী তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেঘ ৰাশি। ৰক্ষণশীল চিন্তাবোৰ এৰি নমনীয়তা গ্ৰহণ কৰা উচিত। ঘনিষ্ঠ সম্পৰ্কত তিক্ততা থাকিব পাৰে। আপোনাৰ প্ৰেমৰ সম্পৰ্ক অতি সংবেদনশীল হৈ থাকিব। বিদেশ ভ্ৰমণত সমস্যা হ'ব পাৰে। আপোনাৰ কষ্টৰ পৰা ভাল ফল নাপাব। বৃষ ৰাশি। আপোনাৰ খৰচ হঠাতে বাঢ়িব পাৰে। ভ্ৰমণৰ সময়ত সমস্যাৰ সন্মুখীন হ'ব। যিকোনো নথিপত্ৰত স্বাক্ষৰ কৰাৰ আগতে ভালদৰে পঢ়িব লাগে। আনৰ বিসংগতিৰ মাজত সোমাই নাযাব। আজি অকলে থাকিলে উপকাৰ হ'ব। ৰাজনীতিৰ লগত জড়িতসকলে সমস্যাৰ সন্মুখীন হ'ব। মিথুন ৰাশি। সামাজিক অনুষ্ঠানত আপুনি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব। আপোনাৰ সকলো কাম সময়মতে সম্পূৰ্ণ হ'ব। আপোনাৰ জীৱনসংগীৰ সৈতে আপোনাৰ এক আন্তৰিক সম্পৰ্ক থাকিব। বৌদ্ধিক কামত আপুনি সফলতা লাভ কৰিব। আপোনাৰ ঘৰত কিছুমান আত্মীয় আহিব পাৰে। চৰকাৰী চাকৰি কৰা লোকসকলে উচ্চ পদবীলৈ পদোন্নতি পাব। কৰ্কট ৰাশি। ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাক লৈ অত্যন্ত উৎসাহী হৈ থাকিব। আপুনি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বাবে চিন্তাত পৰিব। আপোনাৰ আইনী বিষয়বোৰ আবদ্ধ হৈ পৰিব পাৰে। বিবাদত মধ্যস্থতা কৰাটো এৰাই চলিব লাগে। আপুনি আপোনাৰ শৰীৰত বিষ আৰু জঠৰতাৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। আপোনাৰ কাম সম্পূৰ্ণ কৰাত বাধা মুক্তি পাব। সিংহ ৰাশি। আজি আপুনি নতুন আৰু উদ্ভাৱনীমূলক ধাৰণা পাব, কিন্তু তথাপিও মানুহে আপোনাৰ লগত একমত নহ'ব। মিউচুৱেল ফাণ্ডত বিনিময় কৰাটো আপোনাৰ বাবে অনুকূল নহ'ব। দায়িত্বৰ হেঁচাত পৰিব। সন্তানে পিতৃ-মাতৃৰ কথা মানি চলিব লাগিব। কন্যা ৰাশি। কোনোবা অপ্ৰীতিকৰ ঘটনাৰ বাবে আপুনি আশংকাত ভুগিব। স্বাস্থ্যজনিত সমস্যা সহজভাৱে ল'ব নালাগে। মূৰৰ বিষ আৰু পেশীৰ বিষে আপোনাক অসুবিধা দিব পাৰে। আপুনি সঠিকভাৱে টোপনি লোৱা উচিত। আপোনাৰ ব্যৱসায় স্বাভাৱিক গতিৰে আগবাঢ়ি যাব। উৎসাহ অভাৱ অনুভৱ কৰিব। তুলা ৰাশি। আপোনাৰ বছে আপোনাক উৎসাহিত কৰিব। ছাত্ৰ-ছাত্ৰীসকলে পঢ়াৰ বাবে নতুন সময়সূচী তৈয়াৰ কৰিব পাৰে। বৈবাহিক সম্পৰ্কত প্ৰেম বাঢ়িব। ধৰ্মীয় স্থান ভ্ৰমণৰ বাবে দিনটো অনুকূল। আপুনি হয়তো নতুন ব্যৱসায়ৰ পৰিকল্পনা কৰিব পাৰে। আপোনাৰ সহকৰ্মীসকল আপোনাৰ ওপৰত সন্তুষ্ট হ'ব। বৃশ্চিক ৰাশি। আজি আপোনাৰ ভৱিষ্যতক লৈ অলপ সন্দেহ হ'ব। আপুনি হয়তো দাৰ্শনিক চিন্তাৰ প্ৰভাৱত আছে। চকুত কিবা সমস্যা হ'ব পাৰে। ঘনিষ্ঠ ব্যক্তি এজনক লৈ আপুনি চিন্তাত পৰিব। কৰ্মক্ষেত্ৰত বিৰোধিতাৰ সন্মুখীন হ'ব পাৰে। কাকো জোৰ কৰি আপোনাৰ কথাত সন্মতি নিদিব। ধনু ৰাশি। আপুনি নতুন ব্যৱসায়িক পৰিকল্পনা কৰিব পাৰে। সমাজত আপোনাৰ শলাগ লোৱা হ'ব। কাৰো প্ৰতি নেতিবাচক ধাৰণা নাৰাখিব। আপুনি আপোনাৰ শাৰীৰিক সমস্যাৰ পৰা মুক্তি পাব পাৰে। আপোনাৰ বছে আপোনাৰ প্ৰতি বহুত গুৰুত্ব দিব। আপোনাৰ পৰিয়ালত শান্তি আৰু সুখ থাকিব। মকৰ ৰাশি। আজি নতুন কাম আৰম্ভ নকৰিব। কৰ্মস্থলীত আপুনি বিৰক্ত হ'ব। জীৱনসংগীৰ স্বাস্থ্য আৰু আচৰণৰ ওপৰত নেতিবাচক প্ৰভাৱ পৰিব পাৰে। হঠাৎ খৰচৰ প্ৰভাৱ আপোনাৰ ওপৰত হ'ব পাৰে। মনত অস্থিৰতা অনুভৱ হ'ব। কুম্ভ ৰাশি। আজি আপোনাৰ বৈবাহিক সম্পৰ্কত প্ৰেম আৰু ৰোমাঞ্চ থাকিব। আপোনাৰ শত্ৰুবোৰ হঠাতে সক্ৰিয় হৈ উঠিব পাৰে। নিবনুৱা লোকে কিছু চাকৰিৰ সুযোগ পাব পাৰে।
পৰিয়ালৰ সৈতে এক সুন্দৰ সময় উপভোগ কৰিব। জীৱনসংগীৰ লগত আপোনাৰ হৃদয়ৰ অনুভৱবোৰ ভাগ কৰি লঘু কৰিব পাৰিব। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি। কৰ্মক্ষেত্ৰত বন্ধু বান্ধৱীৰ পৰা সমৰ্থন পাব। নিজৰ অভাৱবোৰত গুৰুত্ব দিয়ক আৰু সেইবোৰ দূৰ কৰিবলৈ চেষ্টা কৰক। আপোনাৰ সন্তানে ঘৰত হুলস্থুল কৰিব পাৰে। প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকল বিভ্ৰান্ত হ'ব পাৰে, কিন্তু আপোনাৰ পৰামৰ্শৰ দ্বাৰা মানুহ উপকৃত হ'ব। আৰু আজিৰ দিনটোৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।